আজি 16-12-2023 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, অবিনাশী ছাৰজনৰ পৰা একোৱে লুকুৱাব নালাগে। অৱজ্ঞা হ'লে ক্ষমা খুজিব লাগে, নহ'লে বোজা বাঢ়ি যাব, নিন্দুক হৈ যাবা। প্ৰশ্ন: প্ৰকৃত উপাৰ্জনৰ আধাৰ কি? উন্নতিত বিঘিনি কিয় আহে? উত্তৰ: প্ৰকৃত উপাৰ্জনৰ আধাৰ হৈছে পঢ়া। যদি পঢ়া ঠিক নহয় তেন্তে প্ৰকৃত উপাৰ্জন কৰিব নোৱাৰে। উন্নতিত বিঘিনি তেতিয়াই আহে যেতিয়া সংগ ঠিক নহয়। কোৱাও হয় যে সৎ সংগই উদ্ধাৰ কৰে, কুসংগই ডুবায়। সংগ বেয়া হ'লে নপঢ়িব, অনুত্তীৰ্ণ হৈ যাব। সংগই ইজনে সিজনক ৰসাতলে লৈ যায়। সেয়েহে সংগদোষৰ পৰা তোমালোক সন্তানসকল বহুত সাৱধানে থাকিব লাগে। গীত: তুমি প্ৰেমৰ সাগৰ। ওম শান্তি। পেহদৰ পিতাৰ মহিমা সন্তানসকলে কৰে, এয়া হৈছে ভক্তি মাৰ্গৰ মহিমা। তোমালোক সুসন্তানসকলে এতিয়া সন্মুখত পিতাৰ মহিমা কৰা। বুজি পোৱা যে বেহদৰ পিতা আহি আমাক জ্ঞান দি স্বৰ্গৰ মালিক কৰি আছে, কিয়নো জ্ঞানৰ সাগৰ তেওঁৱেই হয়। ঈশ্বৰৰ জ্ঞান আছে, ইয়াক ঈশ্বৰীয় জ্ঞান বুলি কোৱা হয়। পৰম পিতা পৰমাত্মা হৈছে জ্ঞান দিওঁতা। কাক? সন্তানসকলক। যেনেকৈ তোমালোকৰ মাম্মাৰ জ্ঞানৰ দেৱী নাম ৰখা হৈছে, গতিকে জগদম্বা যিহেতু জ্ঞানৰ দেৱী, তেন্তে তেওঁৰ সন্তানসকলৰ ওচৰতো সেই জ্ঞানেই থাকিব। জ্ঞানৰ দেৱী সৰস্বতীক ভগৱানে জ্ঞান দিয়ে। কিন্তু কাৰ দ্বাৰা দিয়ে, এইটো অতিকৈ বুজিবলগীয়া কথা। জগতে নাজানে যে জগদম্বা কোন। এইটোতো সন্তানসকলে জানে যে জগদম্বাটো এগৰাকীয়েই হ'ব। বহুত নাম দি দিছে। মনুষ্যইতো এইটো নাজানে যে এওঁ প্ৰজাপিতা ব্ৰহ্মাৰ মুখ বঞ্চাৱলী সৰস্বতী। তেওঁক জ্ঞান দিওঁতা হৈছে ঈশ্বৰ পিতা। সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে, এই জ্ঞান ঈশ্বৰ পিতাই দিয়ে। পিতাই সন্তানসকলক জ্ঞান দিছে। সৰস্বতীয়ে কেনেকৈ পালে? নিশ্চয় প্ৰজাপিতা ব্ৰহ্মাৰ মুখ বঞ্চাৱলী হয়। গতিকে পৰমপিতা পৰমাত্মা, যি জ্ঞানৰ সাগৰ হয়, তেওঁ এই মুখৰ দ্বাৰা সৰস্বতীক জ্ঞান দিছিল। সেই জ্ঞানেই আকৌ আনকো দিয়ে। ঈশ্বৰ পিতাই পঢ়ায়, গতিকে নিশ্চয় ঈশ্বৰ পিতাৰ সন্তান মাষ্টাৰ ঈশ্বৰ নহ'ল জানো? সেয়েহে নাম ৰখা হৈছে জ্ঞানৰ দেৱী। সন্তানসকলে এইটো জানে যে আমি আৰু আমাৰ মাম্মাই জ্ঞান সাগৰৰ দ্বাৰা জ্ঞান লৈ আছো, যাক গীতাৰ ভগৱান বুলি কোৱা হয়। ভগৱানটো এজনেই, কোনো দেৱতা বা মনুষ্য ভগৱান হ'ব নোৱাৰে। এতিয়া জ্ঞানৰ দেৱীৰ হয়, তেন্তে কিহৰ জ্ঞান থাকিব? ৰাজযোগৰ। এই সহজ ৰাজযোগৰ জ্ঞানৰ দ্বাৰা জ্ঞানৰ দেৱীয়ে আকৌ লক্ষ্মী দেৱী হয়গৈ। জ্ঞানৰ দেৱীৰ মহিমা আছে, তেন্তে নিশ্চয় সন্তানসকলৰো থাকিব। সকলো প্ৰজাপিতাৰ সন্তান হৈ গ'ল। মাম্মাৰ সন্তান বুলি কোৱা নহয়, এয়া হৈছে প্ৰজাপিতা ব্ৰহ্মাৰ মুখ কমলৰ সন্তান। তোমালোক সকলোৰে ঈশ্বৰীয় সন্তান বুলি নিশ্চয় জন্মিছে। ঈশ্বৰ পিতাই কয়, সন্তানসকলৰহে সন্মুখত আহোঁ, কেৱল তেওঁলোকেই মোক চিনি পায়। গতিকে জগদম্বা হৈছে জ্ঞানৰ দেৱী। এয়া হৈছে সহজ ৰাজযোগৰ জ্ঞান, শাস্ত্ৰৰ নহয়। ঈশ্বৰে এওঁক জ্ঞান দিলে আৰু দেৱী বুলি পৰিচিত হ'ল। জগদম্বাটো মাতা হৈ গ'ল। আকৌ পৰৱৰ্তী জন্মত সম্পত্তিৰ দেৱী লক্ষ্মী হয়, যাৰ ওচৰত মনুষ্যই ভিক্ষা খোজে। গতিকে এইটো সিদ্ধ হ'ল যে জগদম্বাই পিতাৰ পৰা ৰাজযোগৰ উত্তৰাধিকাৰ লাভ কৰে, তেওঁক জ্ঞানৰ দেৱী বুলি কোৱা হয়। জ্ঞান হৈছে উপাৰ্জনৰ উৎস। এয়া হৈছে প্ৰকৃত উপাৰ্জন, যি সত্য পিতাৰ দ্বাৰা প্ৰাপ্ত হয়। তোমালোকে এতিয়া পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে প্ৰকৃত উপাৰ্জন কৰি আছা। যদি নপঢ়া, তেন্তে তেওঁৰ প্ৰকৃত উপাৰ্জন নহয়। সংগ ঠিক নহ'লে পঢ়িব নোৱাৰিবা, উন্নতিও নহ'ব। সৎসংগই উদ্ধাৰ কৰে, কুসংগই ডুবায়। সংগ বেয়া হ'লে নপঢ়িলে অনুত্তীৰ্ণ হৈ
পিছতেই থাকি যাব। শিক্ষকে ইয়াৰ কাৰণ জানে, পিতাই নাজানে। অৱশ্যে পিতাই ইমানখিনি নিশ্চয় বুজি পাব যে কমকৈ পঢ়িছে, নিশ্চয় সংগ বেয়া, যাৰ বাবে অনুত্তীৰ্ণ হৈ যায়। ধৰি লোৱা পৰস্পৰ প্ৰেম আছে, দুয়োগৰাকীয়ে নপঢ়ে, তেন্তে ইজনে সিজনক ৰখাতলৈ লৈ যাব। পিতাই বুজি পায় যে এওঁ নপঢ়ে, এওঁক পৃথকে ৰখা উচিত। পঢ়া শুনা নকৰিলে মনুষ্যক অবুধ বুলি কোৱা হয়, পঢ়া শুনা কৰিলে বুদ্ধিমান বুলি কোৱা হ'ব। ভগৱানৰ মতত নচলিলে সতীয়া সন্তান বুলি কোৱা হ'ব, কিন্তু তেওঁলোকে অৰ্থ বুজি নাপায়। তোমালোকে জানা, কোনোবাই নপঢ়িলে তেন্তে পতিতেই হৈ থাকিব, অনুত্তীৰ্ণ হৈ আঁতৰি গুচি যাব। পিতাই কয়, হে ৰাৱণ, তুমি মোৰ সন্তানসকলকো গিলি পেলোৱা। কিমান শক্তিশালী হোৱা। সন্তানসকল শয়তানৰ মতত চলিবলৈ ধৰে। শ্ৰীমতত নচলে তেতিয়া নিজৰ সৈতে প্ৰতিজ্ঞা কৰিব লাগে, খোজে প্ৰতি মই বাবাৰ মতত চলিম। যিয়ে শ্ৰীমতত নচলে তেওঁলোকক আসুৰী মতধাৰী বুলি কোৱা হ'ব। বাবাই বুজি পায় যে এওঁ ইমান উচ্চ পদ লাভ কৰিব নোৱাৰিব, কাকো বুজাব নোৱাৰিব, গতিকে কোৱা হ'ব যে এওঁ ৰাৱণৰ বশীভূত হৈ আছে। যুগযুক্ত হৈ নাথাকে যে বুদ্ধি শুদ্ধ হৈ যাব। বুদ্ধিৰ যুগো লাগে। ঈশ্বৰীয় সন্তানৰ চাল চলন বহুত মাৰ্জিত হোৱা উচিত। জন্ম লৈয়েই কোনোতো হুঁচিয়াৰ ৰজা হ'ব নোৱাৰে। সেইবাবে বাবাই কয় যে শ্ৰীমতত 5 বিকাৰ ৰূপী ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। যিসকল শ্ৰীমতত নচলে তেওঁলোকৰ বাবে বাবাই কৈ দিয়ে যে এওঁ আসুৰী মতত আছে। আকৌ তাৰ মাজত কোনোবাই 5%, কোনোবাই 10% শ্ৰীমতত চলে, তাৰো হিচাপ আছে। গতিকে জগদম্বা এগৰাকীয়েই। জগদম্বা হৈছে মুখ বঞ্চাৱলী সৰস্বতী। এয়া তেওঁৰ সম্পূৰ্ণ নাম। সৰস্বতীকহে বীণা দিয়ে। এওঁ হৈছে জ্ঞানৰ দেৱী। নিশ্চয় তেওঁৰ সন্তানো থাকিব, তেওঁলোকৰো বীণা থকা উচিত। চোৱা, কল্পবৃক্ষত এয়া সৰস্বতী বহি আছে, ৰাজযোগ শিকি আছে। আকৌ তেওঁ গৈ লক্ষ্মী হয়গৈ, ধন সম্পত্তিৰ দেৱী। ইয়াত স্বাস্থ্য, সম্পত্তি, সুখ সকলো আহি যায়। এয়াতো পৰমপিতা পৰমাত্মাৰ বাহিৰে অন্য কোনেও দিব নোৱাৰে। তেওঁ হৈছে স্বৰ্গ স্থাপনা কৰোঁতা ঈশ্বৰ পিতা। এতিয়া চোৱা, মাম্মাই সেৱা কৰি আছে। যদি কৰবাত মাম্মাক নিমন্ত্ৰণ জনায় তেন্তে প্ৰথমে তেওঁলোকে মাম্মাৰ কৰ্তব্যক জানিব লাগে। প্ৰথমতে জ্ঞান লাগে, এওঁ কোন? জগতেতো নাজানে। কয় শ্ৰীকৃষ্ণই গালি খালে, কিন্তু এয়াতো হ'ব নোৱাৰে, অসম্ভৱ। সকলোতকৈ অধিক গালি খাওঁতা হৈছে শিৱ বাবা। দ্বিতীয় নম্বৰত গালি খাওঁতা হৈছে ব্ৰহ্মা। শ্ৰীকৃষ্ণ আৰু ব্ৰহ্মা, কিন্তু শ্ৰীকৃষ্ণকতো গালি দিব নোৱাৰে। মনুষ্যই এইটো গম নাপায় যে জ্ঞানৰ দেৱী সৰস্বতী ভৱিষ্যতে ৰাধা হয়গৈ। স্বয়ম্বৰৰ পাছত লক্ষ্মী হয়, ধন সম্পত্তিৰ দেৱী। তেওঁ স্বাস্থ্য, সম্পত্তি, সুখ সকলো পাই যায়। তোমালোকৰ বুজোৱাৰ বহুত নিচা থকা উচিত। মাম্মা কোন এয়া বুজাবলগীয়া হয় নহয়। এয়া হৈছে সৰস্বতী, ব্ৰহ্মাৰ জীয়ৰী, মুখ পঞ্চাৱলী। ভাৰতবাসীয়ে একোৱে নাজানে, জ্ঞান নাই, অন্ধশ্ৰদ্ধা বহুত। ভাৰতবাসীৰ অন্ধশ্ৰদ্ধা বহুত আছে। পূজা কাক কৰে এইটোও নাজানে। খ্ৰীষ্টানসকলে যীশুখ্ৰীষ্টক জানে, কেৱল ভাৰতবাসী হিন্দুৱে নাজানে। অন্ধশ্ৰদ্ধাৰে পূজা কৰি থাকে, বৃত্তিৰ বিষয়ে একোৱেই নাজানে। কল্পৰ আয়ুস দীঘলীয়া কৰি দিয়াৰ কাৰণে একোৱে বুজি নাপায়। ইছলামী, বৌদ্ধি আদি পাছত আহিছে। তেওঁলোকৰ আগতে নিশ্চয় এই দেৱতাসকল থাকিব। তেওঁলোকৰো ইমানেই সময় হ'ব। বাকী সকলো ধৰ্মক আধা কল্প লাগে, গতিকে এইটো ধৰ্মকো আধা কল্পই দিব লাগিব। লাখ লাখ বছৰ বুলিতো ক'ব নোৱাৰি। তোমালোকে জগদম্বাৰ মন্দিৰলৈ গৈ বুজাবা, এই জ্ঞানৰ দেৱীগৰাকীক এই জ্ঞান কোনে দিলে। এনেকৈতো নক'ব যে শ্ৰীকৃষ্ণই জগদম্বাক জ্ঞান দিলে।
কিন্তু এয়াওতো তেওঁলোকেহে বুজাব পাৰিব যাৰ ভাল অভ্যাস আছে। কিছুমানৰতো দেহ অভিমান বহুত, কোনোবা নহয় কোনোবা মিত্ৰ সম্বন্ধীয় আদিৰ স্মৃতিলৈ আহি থাকে। পিতাই কয়, অন্যক স্মৃতিলৈ আনিলে মোৰ স্মৃতি পাহৰি যাবা। তোমালোকে গোৱাও যে অন্যৰ সংগ এৰি এজনৰ সংগ ল'ম। তেওঁতো এতিয়া ইয়াত বহি আছে। বাবা, মই আপোনাৰ মতত চলিম। এনেকুৱাও কোনো কৰ্ম নকৰোঁ যাৰ বাবে নাম বদনাম হ'ব। বহুত সন্তানে এনেকুৱা কাম কৰে যাৰ দ্বাৰা নাম বদনাম হয়। যেতিয়ালৈকে কোনোবাই নুবুজে তেতিয়ালৈকে গালি দি থাকে। নামটো জনাজাত হৈছে নহয়, হে প্ৰভু তোমাৰ লীলা বুলি গায়ন কৰিছে নহয়, কিন্তু সন্তানসকলে বুজিব পাৰে, আন কোনেও নাজানে। পিতাই কয়, সন্তানসকল, মইতো নিষ্কাম সেৱা কৰোঁ, অপকাৰীসকলৰো উপকাৰ কৰোঁ, ভাৰতকে সোণৰ চৰাই কৰি তোলোঁ, প্ৰথম নম্বৰৰ উপকাৰ কৰোঁতা হওঁ, কিন্তু মনুষ্যই মোক সৰ্বব্যাপী বুলি কৈ বহুত গালি দিয়ে। মইতো তোমালোক সন্তানসকলক জ্ঞান দিওঁ। এই জ্ঞান যজ্ঞত আসুৰী সম্প্ৰদায়ৰ বিঘিনি বহুত আনে। পিতাইতো বুজায়, যিসকল সন্তানে ভালকৈ বুজি নাপায় তেওঁলোকৰ কাৰণেই বদনাম হয়। গ্লানি কৰায়। বহুত সন্তানেতো বহুত ভাল সেৱা কৰে আৰু বহুতে অহিতো কৰে। এফালে বহুতে সৃষ্টি কৰে, আনফালে ধ্বংসও কৰে, কিয়নো জ্ঞান নাই। এয়া সূৰ্যবংশী চন্দ্ৰবংশীৰ ৰাজধানী স্থাপনা হৈ আছে। যিয়ে সম্পূৰ্ণকৈ বুজি নাপায় তেওঁলোকক বুজাব লাগে। দয়াটো উপজে নহয়। পিতাৰ হৈ যদি আকৌ উত্তৰাধিকাৰ নলয় তেন্তে তেওঁ কি কামৰ হৈ থাকিল। পিতাক পাইছা যেতিয়া সম্পূৰ্ণ পুৰুষাৰ্থ কৰি উত্তৰাধিকাৰ ল'ব লাগে, শ্ৰীমতত চলিব লাগে। এনেকুৱা কৰ্তব্য কৰিব নালাগে যাৰ দ্বাৰা পিতাৰ গ্লানি হয়। পিতাই জানে কাম ক্ৰোধ এয়া ঘোৰ শত্ৰু। এইবোৰে নাকে কাণে ধৰি থাকে। এয়াতো হ'বই, সেয়া অতিক্ৰম কৰি যাব লাগে। কিছুমানেতো নাম ৰূপত আবদ্ধ হৈ পৰে। সকলো সন্তানটো একে নিচিনা নহয়। পিতাই তথাপিও সাৱধান কৰে যে সাৱধানেই থাকিবা। এনেকৈ দুষ্কাৰ্য কৰি যদি নিন্দা কৰোৱা তেন্তে পদভ্ৰষ্ট হৈ যাবা। শক্তিশালীৰ লগত মায়াও শক্তিশালী হৈ যুদ্ধ কৰে। পিতাক স্মৰণ কৰি থাকোঁতেই মায়াৰ ধুমুহাই কলৈ লৈ যায়। কিছুমান সন্তানে সঁচা কথা নকয়, বাবাৰ পৰা ৰায়ো নিবিচাৰে। অবিনাশী ছাৰজনৰ পৰা একো লুকুৱাব নালাগে। যদি লুকুওৱা তেন্তে আৰুহে বৃদ্ধি হৈ যায়। এনেকুৱা নহয় যে বাবাই সকলো জানে, সকলো বুজে। নহয়, তোমালোকে যি অৱজ্ঞা কৰা সেয়া আহি কৈ দিয়া, শিৱ বাবা, মোৰ দ্বাৰা এইটো ভুল হৈ গ'ল, ক্ষমা বিচাৰিছোঁ। ক্ষমা নুখুজিলে ভুল হৈয়ে থাকিব, অৰ্থাৎ নিজৰ শিৰত পাপৰ বোজা বৃদ্ধি হৈ থাকিব। পিতাইতো বুজায় যে কল্প কল্পান্তৰৰ বাবে নিজৰ পদভ্ৰষ্ট নকৰিবা। যদি এতিয়া উচ্চ পদ গঢ়ি নোলোৱা তেন্তে কল্প কল্পান্তৰৰ বাবে এনেকুৱা অৱস্থা হ'ব। এয়া হৈছে জ্ঞান। বাবাই জানে কল্পপূৰ্বৰ দৰে ৰাজ্য স্থাপনা হৈ আছে। বাপ দাদাই ভালদৰে বুজি পায়। এওঁ তথাপি মুৰব্বী সন্তান। মাতাসকলৰ মহিমা বঢ়াব লাগে। মাতাসকলক আগত ৰখা হয়। গোপসকলক বুজায় যে মাতাসকলক আগত লৈ যোৱা। গোপসকলেও বহুত সেৱা কৰিব পাৰে। চিত্ৰলৈ বুজোৱা উচ্চতকৈ উচ্চ হৈছে এই ভগৱান। তাৰ পাছত হৈছে ত্ৰিমূৰ্তি, ব্ৰহ্মা বিষ্ণু শংকৰ। এওঁলোকৰ ভিতৰতো উচ্চ কোন, কাৰ নাম আছে? সকলোৱে ক'ব প্ৰজাপিতা ব্ৰহ্মা, যাৰ দ্বাৰা উত্তৰাধিকাৰ পোৱা যায়। শংকৰ বা বিষ্ণুক পিতা বুলি কোৱা নহ'ব। তেওঁলোকৰ পৰা কোনো উত্তৰাধিকাৰ পোৱা নাযায়। প্ৰজাপিতা ব্ৰহ্মা বুলি তেওঁক কোৱা হয়। তেওঁৰ পৰা কি উত্তৰাধিকাৰ পোৱা যায়? ব্ৰহ্মা হৈছে শিৱ বাবাৰ সন্তান। শিৱ বাবা হৈছে জ্ঞানৰ সাগৰ, স্বৰ্গ স্থাপনা কৰোঁতা। তেন্তে নিশ্চয় স্বৰ্গৰ বাবে শিক্ষা পোৱা যায়। এয়া হৈছে ৰাজযোগৰ বাবে মত। ব্ৰহ্মাৰ দ্বাৰা পিতাই
শ্ৰীমত দিয়ে, এয়া হৈছে দেৱতা হ'বৰ বাবে। ব্ৰহ্মা কুমাৰী তথা শ্ৰীলক্ষ্মী ধন সম্পত্তিৰ দেৱী। সেয়া ব্ৰাহ্মণ আৰু সেয়া দেৱী দেৱতা। নিৰাকাৰী লোকত সকলো আত্মা থাকে। সন্তানসকলকতো বহুত বুজোৱা হয়, কিন্তু কোনোবা বুজোতাইহে বুজি পায়। মনুষ্যটো অন্ধবিশ্বাসৰ কবলত পৰি সন্ন্যাসী গুৰুৰ অনুগামী হয়। তেওঁলোকৰ পৰা কি পাব সেইটোও নাজানে। শিক্ষকেতো তথাপি জানে যে কি পদবী পাব। বাকী যাৰ অনুগামী হয় তেওঁৰ পৰা কি প্ৰাপ্তি হয় সেয়া একোৱেই নাজানে। এয়া হৈছে অন্ধশ্ৰদ্ধা। অনুগামীতো নহয়েই। তেওঁলোকেও তোমালোকক তেওঁলোকৰ দৰে কৰি তুলিব নোৱাৰে, নতুবা তোমালোক তেওঁলোকৰ দৰে হোৱা লক্ষ্য উদ্দেশ্য কি সেয়া একোৱেই নাজানে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা আৰু বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, সংগ দোষৰ পৰা সদায় সাৱধানে থাকিব লাগে। সঁচা পাঠ পঢ়ি সঁচা উপাৰ্জনৰ পুঁজি জমা কৰিব লাগে। ২ নম্বৰ, খোজে প্ৰতি বাবাৰ শ্ৰীমতত চলিম এনেকৈ নিজৰ সৈতে প্ৰতিজ্ঞা কৰিব লাগে। বৰদান, সকলো অভিযোগৰ ফাইল সমাপ্ত কৰি ফাইন অৰ্থাৎ উত্তম হওঁতা কৰ্মযোগী হোৱা। সকলো অভিযোগৰ ফাইল সমাপ্ত কৰি ফাইন অৰ্থাৎ উত্তম হওঁতা কৰ্মযোগী হোৱা। যেনেকৈ আত্মা আৰু শৰীৰ সংযুক্ত হৈ থাকিলে জীৱন, তেনেকৈ কৰ্ম আৰু যোগ সংযুক্ত হৈ থাকক। কেৱল ২-৩ ঘণ্টা যোগযুক্ত থকা যোগী নহয়, কিন্তু যোগী জীৱনধাৰী। তেওঁলোকৰ যোগ স্বতঃ আৰু সহজ হয়। তেওঁৰ যোগ খণ্ডিত নহয় যে পৰিশ্ৰম কৰিবলগীয়া হ'ব। তেওঁলোকে কোনো অভিযোগ কৰাৰ আৱশ্যক নহয়। স্মৃতিত থাকিলে সকলো কাৰ্য স্বতঃ সফল হৈ যায়। উত্তম হওঁতাসকলৰ সকলো ফাইল সমাপ্ত হৈ যায়, কিয়নো যোগী জীৱন সৰ্বব্যাপ্তিৰ জীৱন। শ্লোগান, সকলো সময়ত কৰৱানহাৰ পিতা স্মৃতিত থাকিলে নিৰন্তৰ যোগী হৈ যাবা। সকলো সময়ত কৰৱানহাৰ পিতা স্মৃতিত থাকিলে নিৰন্তৰ যোগী হৈ যাবা। ওম শান্তি।